নমস্কাৰ বন্ধু বান্ধৱসকল, কেনেকুৱা আপোনালোকৰ ভালে? নতুন বছৰ শুভেচ্ছা যাচিলোঁ। লগতে এই ভিডিঅ'টো নতুন বছৰত নহয়, ডিচেম্বৰত মা ঘৰ যাওঁতে মই কৰিছিলোঁ। তেতিয়াৰ পৰা মানে ডিচেম্বৰ লাষ্টত তেতিয়াৰ দিমকৈ দিব পৰা নাই। তাৰপাছত সেয়ে ডিচেম্বৰত ভিডিঅ' কৰিছোঁ আৰু এসপ্তাহমান পাছত এই জানুৱাৰী পালে খানা পাৰ্টি এইবোৰ কিবা কিবি। মাজতে জ্বৰ চৰ্দি বহুত হৈ গ'ল ডাঙৰকৈ, 10-15 দিনমান, সেয়ে ভিডিঅ' দিব পৰা নাই। আজি ভাবিলোঁ ভিডিঅ'টো দি দিওঁ নতুন বছৰ বুলি। এয়া মা ঘৰত গৈছিলোঁ যদিও থকাকৈ মানে অকল এৰাতি থকাকৈ গ'লোঁ, সেনেকৈ থকাকৈ যোৱা নাই। বিশেষ দৰকাৰ, যিহেতু মা ঘৰৰ পৰা মই ডিমাপুৰ যাম। ডিমাপুৰৰ পৰা দুৰাতি থাকি আকৌ মই ডিব্ৰুগড়ৰ পৰা বাহে মই ধেমাজি, সেনেকৈ দৰকাৰত যোৱাৰ কাৰণে মই অকল এৰাতিৰ কাৰণে মা ঘৰত গ'লোঁ। গৈ পাওঁতে জানে আপোনালোকে বহুতে মই তেজপুৰত থাকোঁ, কৈ গৈছোঁ। কিছুমানে ভাবিব কৈ থাকে ক'ত থাকে, বহুতে নাজানে। নতুনকৈ ভিডিঅ' চোৱাবৰ কাৰণেও জানিবৰ কাৰণে তেজপুৰৰ পৰা মই দেৰিকৈ গৈছোঁ, 1টামান বজাত। ঘৰ পাওঁতে মা ঘৰ পাওঁতে 6টামান বাজিলে। তাৰ ৰাতি সেনেকৈ ভাত পানী কথা পাতি সেনেকৈ ৰাতি গ'ল। যিহেতু অকল ৰাতিটোৱে থকা হৈছে, মই 4টামানতে উঠিলোঁ। মই উঠি ইটো কৰিলোঁ। এইখিনি ভিডিঅ' যে বহুত ৰাতিপুৱা, ধৰক 6টা বজাই নাই বুলি ক'ব পাৰি। সেইকাৰণে ভিডিঅ'কেইটা কিবা চফা একেবাৰে পোহৰ হোৱা নাই আপোনালোকে মন কৰিবচোন। তাৰপৰা সেয়া ল'ৰাটোকে অকণমান ভিডিঅ' কৰিব দিলোঁ। যিহেতু কেতিয়াবা আমি ছোৱালী হয় ন, বিয়া হোৱাৰ পাছত ঘৰলৈ বছৰ মূৰত যোৱা হয়। প্ৰত্যেক ছোৱালীয়ে বিয়া হোৱাৰ পাছত সেইটো বুজি পাব। সেইকাৰণে ভিডিঅ'টোকে বনালোঁ, যিহেতু কেতিয়াবা মই নিজে চাম বুলি আৰু সাঁচি ৰাখিম। এয়া হ'ল দাদাৰ ল'ৰা, মোৰ ছোৱালী দুজনী আমাৰ, তাৰপিছত মোৰ ওপৰত দাদাৰ একমাত্ৰ ল'ৰা। তাৰপৰা মই সৰু ল'ৰাটোকো মাতি ল'লোঁ। ডাঙৰ ল'ৰাটোৱে ভিডিঅ' কৰি আছে। আৰু এই পাছফালৰ নাৰ্জী ফুলকেইটা যে বৌয়ে কৰিছে, ইমান ধুনীয়াকৈ ডাঙৰ নাৰ্জী ফুল। এইখিনি এটা ছাইড, এইফালৰ ছাইডতো আছে, মই আপোনালোকক দেখাই আছোঁ। তাৰপৰা ল'ৰাটোক কৈ আছোঁ, এইখিনি মানে বৰ লাই বুলি কয়, ডাঙৰ লাই জাত। এইফালে মা ৰখি আছে। মানে মই যিমান পাৰিছোঁ মানে সেয়া ভিডিঅ'খন কৰিছোঁ। যিহেতু আমি সেই 7টা বাজিত যামেই, মানে 8টাত ট্ৰেইন আছে, 7টাত ঘৰৰ পৰা ওলাম। ঘৰৰ পৰা ট্ৰেইন ষ্টেচন ধৰ 1 ঘণ্টামানত পাই যাওঁ। সেইকাৰণে 8টাত ট্ৰেইন আছে কাৰণে সেয়া এইফালে ডাঙৰ ল'ৰাটো তাই ৰেডি হ'লেই। যিমান পাৰোঁ মই এয়া নাৰ্জী ফুল দেখিছেনে, এইফালে ছাইডত যিমান পাৰোঁ মই ভিডিঅ'টো মানে কৰি থওঁ বুলি কৰি আনিলোঁ। বহুত দিন দিব পৰা নাই, মনটো বেয়া লাগি আছে। আজি দিম কৰোঁতে থাকি গৈছে। ধৰ ইটো আহে আৰু ভইচ ৰেকৰ্ডটো কেতিয়াবা দিব মই এনেকৈ হয়, আধা দিছোঁ, কাৰোবাৰ ফোন আহি যায়, আকৌ আধা দি থাকোঁতে কোনোবাই মাত লগায়, এনেকৈ তেনেকৈ কৰি মানে থাকি গৈছে। আৰু মোৰ মা ঘৰ বৰ্তমান কেঁচাকৈ আছে, যিহেতু মাহঁতে বেলেগ এটা ঠাইত আছিলে, কাৰ্বি আংলঙত। তাৰপৰা এতিয়া উঠি আহিছে নিজৰ দেউতাই জন্ম কৰা ঠাইত, গাঁৱত। বৰ্তমান বনাই নাই, 2 বছৰমান হৈছে আৰু, সেইকাৰণে বনা নাই, বনাব। এইফালৰ ছাইডৰকেইটা মই অকণমান দেখাইছোঁ যে, এইখিনি হ'ল বৰ্তাহঁতৰ মানে সীমা, ইঘৰে এইখিনি বগা ফুল। মই এইবোৰ নাম নাজানো, তথাপিও মায়ে ক'লে তুমি ভিডিঅ' কৰিছা যদি এই বগাজোপাও ভিডিঅ' কৰি লোৱা। মানে আমাৰ ঘৰত ধৰ গ'লে মানে ছিজনত ইমান ধুনীয়া ফুল দেখি পাব। বৌয়ে মানে বহুত ফুল মানে ৰুৱে। ময়ো ভাল পাওঁ ফুল ৰুই, বা কাৰোবাৰ ঘৰত থাকিলে মানে মোৰ একো নালাগে, ফুলজোপা দেখিলে মানে মনটো ভাল লাগে। তাৰপৰা আকৌ ল'ৰাটো আহিছে, মানে মায়ে মোক কৈছে সেই বগাজোপা যে দেখালে ফুলজোপা, তাৰ নিচিনা ছেম এজোপা আছে বেঙুনীয়া কালাৰত। সেয়ক মায়ে আকৌ দৌৰি আহিছে। ভাবিলোঁ ময়ো ভিডিঅ'টো থওঁ, যিহেতু কেতিয়াবা চাম আৰু। এয়া বেঙুনীয়াজোপা দেখিছে, এইজোপা অকণমান সৰু, তথাপিও মায়ে দেখাইছে একে ফুলৰ হয়, কিন্তু মানে ৰংটো বেলেগ। এইটো যেনিবা বেঙুনীয়া। এনেকৈ সাঁচি ৰাখিলোঁ।
আজি সেইকাৰণে বোলো যেনেকৈ হ'লেও আৰু এতিয়া স্কুল খুলিলে ল'ৰা তো ইমান দিন বন্ধ আছিলে নিদিয়া কাৰণটো সেইটোৱে ল'ৰা দুইটাই স্কুল সমানে বন্ধ দিলে তাৰপৰা বন্ধ আৰু ঘৰত থকা মানে মই একো ভইচ ৰেকৰ্ড দিব পৰা নাই মানে কিবা এটা কৰিব ল'লে সিহঁতে মাতি দিয়ে কিবা কৰি দিয়ে সেনেকৈ আৰু কিবা কৰিলোঁ কি কয় ভিডিঅ'টো দিয়া নহ'ল মায়ে ইমান জনা নাই তাক ভিডিঅ' কৰিছে বুলি মই হ'লেও সাঁচি ৰাখিলোঁ বেলেগৰ কথা কৈছে বুলি ভাবি আছোঁ মায়ে সেইকাৰণে ঘৰৰ অৱস্থা দেখিছেনে যেনে তেনে আছে আৰু দাদা বৰ্তমান ঘৰত নাই অকল মায়ে বয়ে বৰ ডাঙৰ ল'ৰাটো মানে আছে তাৰপৰা আমিও সেনেকৈ সেই বছৰ মূৰত খুব বেছি 3 দিন কেতিয়াবা এসপ্তাহ এওঁতো নোৱাৰে সেনেকৈ 2 দিন 3 দিন ছুটি পায় এয়া দেউতাকে ল'ৰাটোৱে ফুৰি আহিলে এপাক চাই ফুৰিছে ক'ত কেনেকৈ কি নতুনকৈ উঠি হোৱা সেইকাৰণে একো কিবা কৰা নাই ইফালে বনাই থৈছে তাৰপৰা এয়া ব্লকৰ মানে ইটাইদি ৰাস্তা একদম পদূলি মুখতে বহুতখিনি মেমৰি ইয়াত সাঁচি আছে মানে এইবোৰ ভিডিঅ' সাঁচি ৰাখিলোঁ ভিডিঅ'ত কিন্তু মই নিজে চাইছোঁ যেতিয়া সঁচাকৈ বহুত আগৰ কথা মানে মনত পৰে ভাবিলে সঁচাকৈ সেই দিনবোৰ আৰু ঘূৰি নাপাওঁ আহিলোঁ একেবাৰে ঘৰৰ ওচৰত এইটো ট্ৰেইন ষ্টেচন আগতে এটাহে আছিলে তাৰপাছত আমি এইটো ৰাস্তা দি মানে ট্ৰেইন লাইনটো পাৰ হৈ স্কুল যাওঁ আৰু ইয়াৰ কাষে বহুত দোকান আছিলে সেই কৈ থাকোঁতে ৰাতিপুৱা ট্ৰেইন আহিলে দেখিছেনে 6টা বজাই নাই দেই মোৰ ভিডিঅ'টো তেতিয়া ৰাতিপুৱা একে মানে ওপৰলৈ যোৱা মানে সেইটো আগলৈ যোৱা মানে এইটো ডিমাপুৰ ধৰ তিনিচুকীয়া সেই তালৈকে যাব এইবোৰ তাৰপৰা মই ভিডিঅ' সেনেকৈ বেক কেমেৰা দি কৰিছোঁ কিন্তু ট্ৰেইন এটাও উঠা নহ'ল মই বেক কেমেৰা দি ইমান ভিডিঅ' কৰিব জনা নাই ৰাতি এইবাৰ অৱস্থা দেখিছেনে মোৰ মুখৰ তাৰপৰা এনেকৈ অকণমান কৰি ভিডিঅ' কৰিলোঁ অকণমান আপোনালোকক আকৌ মানে দেখাম এই ল'ৰাটোৱে বহুত ভাল পায় সেইকাৰণে আইতাকৰ ঘৰত গ'লে মানে ট্ৰেইনৰ কাৰণে ল'ৰা দুয়োটাই ভাল পায় অকণমান উঠি দেখাইছোঁ যিহেতু এতিয়া বৰ্তমান ট্ৰেইন লাইন 3টা লাইন হৈ গ'ল ইয়াত এটা মাজত এটা এইপাকে এটা এই পাকৰটো এটা গাঁও হয় বহুত দোকান আছিলে মানে বহুত মানে এইবোৰ দেখিছে বহুত মানে বেয়াও লাগিছে ভালো লাগিছে সেয়ে ভিডিঅ'টো কৰি থলোঁ এতিয়া দোকান নাই একো নাই চব উঠি গ'ল মানে 3টা লাইন হৈ গ'ল ইয়াত দোকান বহিব দিয়া নাই চব বন্ধ কৰিলে আগৰ দিনবোৰ আৰু নাপাওঁ সেই ঘৰত আহিলোঁ বৌ এইফালে বাহিৰৰ কি কয় ভগৱান বাহিৰত যিহেতু শিৱক ঘৰৰ ভিতৰত থোৱা নহয় বাহিৰতে সেইকাৰণে প্ৰত্যেক দিনাই এনেকৈ মুচি পূজা কৰা হয় এনেকৈ আৰু মা তাৰ মাজতে খৰদৰকৈ আমি কেইটামান খাই যাম বুলি ঘৰৰ অৱস্থা চাওক দেই পাকত যিহেতু ৰাতিপুৱা যেনেকৈ পাইছোঁ দেখাইছোঁ আলু পিটিকা আমি খাই যাম বুলি সেয়া বৌয়ে চাকি তাকি দিলে ধূপ জ্বলালে মই যিমান পাৰোঁ মানে ওলাই খৰদৰকৈ ভিডিঅ'খন কৰি লওঁ আকৌ বোলে কেতিয়া যাব পাৰিম এবছৰ মূৰতে আকৌ মানে বছৰত এবাৰ দুবাৰ গ'লে বছৰত মানে এদিনো থাকিলোঁ আৰু থাকিব যাব নোৱাৰোঁ সেই ল'ৰা স্কুল এনেকৈ তেনেকৈ ভিতৰখন অকণমান দেখালোঁ যিহেতু মানে মই ভিডিঅ' কোৱা নাছিলোঁ এনেকৈ কি কয় মই ফল মূল আনিছিলোঁ বৌয়ে নেদেখি কিনি পাহৰি কিবা কৰিলে এনেকৈ পূজা ফুলে দি থৈ দিলে আহি গ'লোঁ হোজাই ষ্টেচনটো আগতে আমি যেনেকৈ আছিলোঁ এতিয়া নাই এতিয়া বহুত পাৰ্থক্য সেইকাৰণে সেয়াও সাঁচি ৰাখিলোঁ আগত ইমান ডাঙৰ অভাৰব্ৰিজ আছে যদিও ইমান ডাঙৰকৈ বনা নাছিলে সেইকাৰণে আমাৰ গ্ৰুপ দেখিছে এইটো বৰ্তাহঁতৰ মোৰ ভাইটি হ'ব বৰ্তাৰ ল'ৰা বোৱাৰী ছোৱালী দুজনী ইফালে ডাঙৰ ল'ৰাটো দেউতাক মা চবেই ৰখি আছোঁ সেয়া সৰুজনী আমনি কৰি ফুৰিছে এইফালে মা দেউতা মা দেউতা যিমান পাৰোঁ ভিডিঅ'টো কৰি থলোঁ বেক কেমেৰাকৈ মানে ভিডিঅ' কৰিবলৈ ইমান জনা হোৱা নাই মই ফ্ৰণ্ট কেমেৰা দি ভিডিঅ'টো কৰোঁ সেইকাৰণে ইয়াৰ মাজতে কৈছোঁ যিসকলে নতুনকৈ চাইছে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব এইবোৰকে ব্লগ বুলি কেতিয়াবা মাজে মাজে দিম ভাল পালে লাইক ছাবস্ক্ৰাইব কৰিব
আগুৱাই যাবলৈ হওক দিব, কমেণ্ট কৰিব। বিশেষকৈ ভাল ভাল কমেণ্ট কৰিলে মনটো এনে ভাল লাগে আৰু আগ্ৰহ এটা আহে যিহেতু ভিডিঅ' বনাবলৈ। এয়া চাওক আমাৰ ট্ৰেইন আহি গ'ল। আমি ৰখি আছিলোঁ। এই ট্ৰেইনত এটা কথা মই বেয়া পাওঁ, বাছত উঠিলে টিকেট নিজে চাই। ট্ৰেইনত মানে আমি যোন মানে ধৰ S4, S2, S1 বা D4 এনেকৈ থাকে ন। সেই থাকোঁতে আমি ৰখিছিলোঁ D4ত, কিন্তু আমাৰ D4ত নৰখি আমাৰ D4টো মানে বহুত পাছত হৈ গ'ল। ইমান পাছতো নহয়, 3টামান ডাবাৰ পাছত মানে সেনেকৈ C2 দেখিছেনে? এই সেনেকৈ আকৌ আমি আকৌ পিছৰ খৰদৰকৈ গৈ আছোঁ। সেই ভিডিঅ' কৰা নহ'ল, ভয়ো লাগে ন, এনেকৈ কৰা অভ্যাস নাই হোৱা। তাই এতিয়া বৰ্তমান ট্ৰেইনৰ ভিতৰত, ট্ৰেইনত মা ল'ৰা একেটা বহি আছে। আমি ইফালে দুইটা ভিডিঅ' বুলি কৰিছোঁ আৰু হাঁহিও উঠিছে। ইফালে ভাই বোৱাৰী মানে একো কিবা নকৰাকৈ ৰাতিপুৱাতে আহিছোঁ। ভাত এগোৱামান খাইছোঁ নাখাইছোঁ নিচিনা। ৰাতিপুৱাতে 8টাত আহিলোঁ। আমি ডিমাপুৰ 10:30টাত গৈ পাম। এইটো শতাব্দী ট্ৰেইন কয়, গুৱাহাটীৰ পৰা আহে। আমি হোজাইৰ পৰা উঠিছোঁ। বহু সোনকালে পাই কাৰণে ভালো লাগে, মানে একো ৰখা চিষ্টেম নাই, বহুত স্পীডত যায় ন, সেইকাৰণে ভালেই লাগে। 10:30টাত ধুনীয়াকৈ ডিমাপুৰত পায়। এইটো হ'ল ডিমাপুৰত 2 দিন থকা দিনা ৰাতি অকণমান এওঁ ব্যায়াম কৰিছে। যিহেতু সদায় ব্যায়াম কৰা মানুহ, এদিন নকৰিলে বেয়া লাগে যে এই ল'ৰাটোক এনেকৈ দেখাইছে। মই অকণমান সাঁচি ৰাখিলোঁ। আৰু এটা কথা, ডিমাপুৰত মোৰ মানে ভনী জোঁৱাই ঘৰত কটাত আছোঁ, কিন্তু ভনী বৰ্তমান নাই। সিহঁতে আজি এবছৰ হ'ল গাঁৱত গুৱাহাটীত গুচি গ'ল, কিন্তু জোঁৱাই আছে কাৰণে আমি ইয়াত 2 ৰাতি থাকিব পাৰিছোঁ। মোৰ অৱস্থা চাওকচোন, ইমানে বেয়া আছে। এই গাড়ী এই ট্ৰেইন এনেকৈ আকৌ এতিয়া বজাৰ কৰি মেলি আহি পাইছোঁ, মানে ভাগৰ লাগিছে। মা এইফালে বিচনাত পৰি আছে, আগফালৰ ৰুমত ডাঙৰ ল'ৰাটো আছে। আৰু যেনে তেনে মানুহজন ভনী নাই যিহেতু জোঁৱাই যেনেকৈ কৰিছে সেনেকৈ আমিও থাকি ভাল লগা নাই, তথাপিও উপায় নাই, কি কৰিম। এইটো হ'ল ৰাতি আমি ভনীৰ ঘৰৰ পৰা 12টাত ওলাই আহিলোঁ। আমাৰ ট্ৰেইন আছে ৰাতিপুৱা বুলি ক'ব পাৰি আৰু 2:10 আছে। আমি 12টাৰ পৰা ওলালোঁ মানে। তাৰপৰা 2:10 ট্ৰেইনটো লেট হৈ 3:10 আহিলে, 1 ঘণ্টা লেট হৈ আহিলে তাৰ ট্ৰেইন ষ্টেচনত এনেকৈ। কিন্তু ডিমাপুৰ ষ্টেচন মেইন যে ডিমাপুৰ লিখা থাকে, সেইডোখৰলৈকে মই ভিডিঅ' নকৰিলোঁ। সেইটো আছে মাজত, আমি আছোঁ একেবাৰে অভাৰব্ৰিজৰ। মানে ট্ৰেইনটো এনেকৈ কয় মানে পটককৈ 2ত আহিব 1 হ'ব, কোনো ফিক্স হোৱা নাই। মোবাইলত এনেকৈ চালে যে 2ত দেখাইছে, সেইভাগে প্লেটফৰ্মত মানে দেখাইছে 1, কিন্তু সঁচাকৈ মোবাইলত দেখাটো আহিল 2 নম্বৰত আহিলে। আমি সেইকাৰণে ষ্টেচনৰ অভাৰব্ৰিজতে উঠা ওচৰতে ৰখি দিলোঁ, দেখিছেনে? মানে তেতিয়া মানে পটককৈ চিঞৰি দিলে মানে আমি ইপাৰ পটককৈ যাম বুলি। আৰু 12টা বাজে, ইমানেই ঠাণ্ডা নহয়। খ্ৰীষ্টমাছৰ সেনেকৈ গৈছিলোঁ, খ্ৰীষ্টমাছ হোৱাগৈ নাই, তাৰ আগত গৈছিলোঁ। তাৰপাছত এয়া চাওক, ইমান ঠাণ্ডা মানে ক'ব নোৱাৰি, বহুত ঠাণ্ডা। আমাৰ অসমতকৈ বহুত ঠাণ্ডা। ইপাৰ দেখিছেনে? বহুত দূৰ। এতিয়া মই বেক কেমেৰা অকণমান কৰি চাইছোঁ। এতিয়া আমি এইটো ছাইডত যাম। এতিয়া ট্ৰেইন আহিব। ট্ৰেইনত যিহেতু মই আৰু ভিডিঅ' নকৰিলোঁ, ইমানটোতে আজি ভিডিঅ'টো সামৰিছোঁ। নতুন এতিয়া ভিডিঅ' লৈ পুনৰ লগ পাম। আৰু নতুন বছৰ শুভেচ্ছাতে দিলোঁ, আকৌ এবাৰ দিছোঁ। চবৰে মানে ভালে কুশলে থাকক এই বছৰটো, এয়াই কামনা ভগৱানৰ ওচৰত। আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ' লৈ পুনৰ লগ পাম। বাই বাই।